এতিয়া বাজিছে 6:30 বজাত আৰু মোৰ কাম হৈছে সৰু পাকঘৰখনত ষ্টুডেণ্টকেইটাক টাইমমতে উলিয়াই খুৱাই পঠিয়াব লাগে। যিহেতু 7টাৰ পৰা সিহঁতৰ ক্লাছ, গতিকে আজি ৰাতিপুৱা সোনকালে উঠি এয়া ৰুটি আৰু এয়া ঘুগুনি বনালোঁ। কামবিলাকহে কৰিছোঁ, কিন্তু মোৰ ডিচিপ্লিন একেবাৰে হোৱা নাই, কাৰণ মই ঘৰলৈ গৈছিলোঁ। আজি এমাহৰ মূৰত মোৰ সৰু পাকঘৰখনলৈ আহিলোঁ। বহুতখিনিয়ে কাম হ'ল পাকঘৰত। টাইলছ লগালে, ডাঙৰ গেছ আনিলে, বাৰু যি কি নহওক সকলো দেখুৱাই থাকিম, কিন্তু মোৰ বিশৃংখল পৰিৱেশ এটা হৈ আছে। আৰু ৰাতিৰ বাচনো ধুবলৈ আছে, ৰাতিও বাচন খুৱাই বুৱাই সিহঁতক এনেকৈ থৈ গ'লোঁ, কাৰণ মোৰ ইয়াত ডিউটি কৰি ঘৰতো কাম কৰিব লাগে ভিতৰত। গতিকে এতিয়া এইবোৰ ডিচিপ্লিন, সিহঁতক যিহেতু ৰুটি খোৱালোঁ, এতিয়া মই এইবিলাক চব চাফা কৰিম। আৰু তাৰ মাজতে এয়া ছোৱালী কান্দোন, তাই ৰাতিপুৱা সোনকালে উঠে, তাইকো ওপৰলৈ লৈ আহিলোঁ। আহি এয়া তাই ইয়াতে পেচাব কৰিলে, পানী খেলিবলৈ দিলোঁ, আৰু মোবাইলটো এনি টাইম বিচাৰি থাকে কাৰণে মোবাইলটো নিদি তাইক এইবোৰ খেলিবলৈ দিলোঁ। চকলেট আনি দিলোঁ, এয়া চকু আনি দিলোঁ, আৰু তাই ইয়াতে মুতিলে মানে